নগাঁৱৰ চামগুৰিৰ বৰভেটিত অমানৱীয় ঘটনা খুৰাকে কলঙত দলিয়াই দিলে নিজ ভতিজী গৰম বন্ধত মোমাইকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল শিশুটি নগাঁৱৰ চামগুৰিৰ বৰভেটিত এটি কন্যা শিশু কলঙত পৰি মৃত্যু হোৱা ঘটনাই চামগুৰি খাতৱাল বৰভেটি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনাৰ বিষয়ে জানিব পৰা মতে খুৰাকে এগৰাকী 7 বছৰীয়া কন্যা শিশুক কলঙত দলিয়াই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ শিশুটি নগাঁও জিলাৰ কঠিয়াতলীৰ বৰগুলাৰ গাঁৱৰ 7 বছৰীয়া গৌৰীপ্ৰিয়া দাস জানিব পৰা মতে মৃত গৌৰীপ্ৰিয়া গৰম বন্ধত চামগুৰিৰ বৰভেটিৰ মোমাইকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল উল্লেখ্য যে গৌৰীৰ খুৰাক স্বাস্থ্য বিভাগত কৰ্মৰত বিকাশ দাস 25 জুলাইত কণমানিজনী দেউতাক দুজন খুৰাক আৰু ককাকে ঘৰলৈ নিবলৈ আহিছিল কণমানিজনী মোমাইকৰ ঘৰত গৌৰীক দেখা পাই খুৰাক বিকাশ দাসে ফুলাত তুলি কলঙৰ পাৰলৈ নি ৰহস্যজনকভাৱে কলঙত দলিয়াই দিয়াৰ অভিযোগ পিছত স্থানীয় লোকে গৌৰীক কলঙৰ পানীত উটি যোৱা দেখি কলঙৰ বুকুৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ NMCHত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত মৃত্যু হয় কন্যাজনীৰ স্থানীয় ৰাইজৰ অভিযোগ মতে উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতেই বিকাশ দাসে চামগুৰিৰ বৰভেটিৰ পৰা পলায়ন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ইতিমধ্যে খাতৱাল আৰক্ষীয়ে বিকাশ দাসক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে এই ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে বৰভেটি কি হৈছিল আসল ঘটনাটো ছোৱালীজনীক নিবলৈ আহিছিল আমাৰ ঘৰতে আজি 10 দিন মান হলে আমাৰ ঘৰতে আছে ছোৱালীজনীক আজি নিবলৈ আহিছিল কালি নিবলৈ আহিছে দেউতাক আহিছে খুৰাক দুজন আহিছে আৰু ককাক আহিছে আহি পেলাই ছোৱালীজনী হেহেতক দেখি ভিতৰলৈ সোমাই গ'ল ভিতৰ সোমাই লৈ পেলাই আমাৰ শাহুবুঢ়ী ৰুমত গৈ সোমাই চুক এটাত গৈ কান্দি আছে তাই ওলাই নাহে কোনো পধ্যে ওলাই নাহে বাপেকে আইচক্ৰীম আনিছে দুটা আমাৰ ল'ৰাটো আছে তাইও আছে দুটা আইচক্ৰীম নিছে আমাৰ ল'ৰাতে লোৱা দেখি বাপেকে ক'লে আহা মাইনা নিনো নহয় তুমি আইচক্ৰীমটোকে খোৱাহি সি মোৰ তাই দৌৰি আহি মোক কোচত উঠিছে কোচত উঠা দেখি মই চাহ পানী বহাবলৈ গলো হেতলে চাহ বনাবলৈ চাহ পানী বহাবলৈ যাওঁতে ছোৱালীজনী মোক কোচৰ পৰা নামি আহি খুৰাকে লৈছে লৈ পেলাই লৈ আইচক্ৰীমটো দি বাপেকে দিয়ে দেখিছে ছোৱালীজনীক আইচক্ৰীমটো দিয়া বাপেক গ'লগে আগপিনে মই চাহ পানী বহাবলৈ পাকঘৰলৈ গুচি গলো আমাৰ ল'ৰাটো বোলে পিছে পিছে গৈ দেখে ছোৱালীজনী দমকলৰ ওচৰত গৈ নাৰিকলৰ জোপা গছত গৈ ছোৱালীজনীয়ে বোলে খুৰাকৰ কোচত উঠি কান্দি আছে উচুপি উচুপি কান্দি আছে আইচক্ৰীমটো হাততে ধৰি আছে আমাৰ ল'ৰাটোৱে দেখি আহি পাকঘৰ পিনে সোমাই আহিছে সোমাই অহা দেখি মই তাক সুধিলো পুতলা মাইনা কলে গ'ল কৈছে বাপেকে কৈছে দোকানলৈ গৈছে হ'বলা মিঠাই চেনি কিবা কিনি দিবলৈ গৈছে সি কৈছে নহয় মায়ে এপেনে আহাচোন এপেনেহে ভণ্টিক লৈ গৈছে তেনেকুৱাতে বাপেকে মই দৌৰি গৈ দেখিছো সি যিখিনি জেগাত পেলাইছে তাৰ আগত গৈ পেলাই আঙুলিটো আই দেখাই দিছে এইখিনিতে ছোৱালীজনী পেলাইছো বুলি কৈছে আইচক্ৰীমৰ বটলটো উপঙি গৈ আছে সেই দেখি লৈ পেলাই মই এইপিনে যাওঁ মানে তাৰ খুৰাক 2 নম্বৰ খুৰাকটোৱে এই সৰু ভায়েকটোক লৈ পেলাই সেইখিনিৰ পৰা পলাই দিলে ককাকে এনে বাগৰি বাগৰি কান্দিছে কিন্তু অন্তৰ খুলি কান্দা নাই ছোৱালীজনী সিহঁতৰ অন্তৰ দুখ লগা নাই ছোৱালীজনীক লৈ যাওঁতে কানে গলো ছোৱালীজনীক বিচাৰি আইচক্ৰীমটো উপঙি উপঙি গৈ আছে ছোৱালীজনী আপোনাৰ কি হয় মোৰ ভাগিন হয় ভাগিন মোৰ লগতে থাকে ছোৱালীজনী ক'ৰ পৰা আহিছিলে কামপুৰৰ পৰা আহিছিলে কিহৰ কাৰণে কৰিলে গম পাইছে নেকি আমি কি জানো তাৰ কি আশা আছে আমিতো নাজানো বাপেকে লৈ আহিছে এতিয়া বাপেকে জানিব লাগিব কি হৈছে নহৈছে আমিতো নাজানো যিজনে এই কামটো কৰিলে তেখেতৰ নামটো কি বিকাশ দাস সম্বন্ধত কি হয় ছোৱালীজনী খুৰাক হয় আপোনালোকে এতিয়া নিজাববীয়াকে কেছ দিছে নে আমি নিজাববীয়াকে দেউতাকে দিছে খাতৱাল থানাত আহি এজাহাৰ দিছেহি সি নিজে আঙুলি টুৱাই দেখাইছে এইখিনি ছোৱালীজনী পেলাই দিছো বুলি আইচক্ৰীমৰ বটলটো এনেকে উপঙি গৈ আছে মই খালে বামে গৈ পেলাই এবাৰ দেখিছো সেইখিনি বোলে উদ্ধাৰ কৰিছে ছোৱালীজনী 200 মিটাৰ মান আঁতৰত ছোৱালীজনী কি হ'ল ছোৱালীজনী তাৰ মৃত্যু হ'ল মহ খুলিলে নিয়াত মৃত বুলি ঘোষণা কৰি দিছে চামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট এনি ভাৰত 24